কৃষ্ণ জয় গুৰু শংকৰ হে আজন্মৰ বাপ আই মাতৃ হওক আমি হবে তেনেকৈ সময় পোৱা নাই সময় অভাৱৰ বাবে আপোনাৰ সবৰ ওচৰত আহিবলৈ অলপ কঠিন হৈছে যি পঢ়াত চৰিত্ৰৰ আমি আপোনাৰ সবৰ আগত আগবঢ়াই আছিলোঁ বিশ্লেষণৰ সেইখিনি আমি স্থগিত কৰিব লগা হৈছিল আজি আমি পঢ়াত চৰিত কীৰ্তন ঘোষাৰ একেৰাহে যি বিশ্লেষণ আছিল সেই বিশ্লেষণৰ আমি কীৰ্তন ঘোষাৰ ষষ্ঠ কীৰ্তন ভাগ বিশ্লেষণৰ কাৰণে আগবাঢ়িব লৈছোঁ সেই বাপ আই মাতৃ হওক আমাৰ সবৰ মনৰ পৰা যিখিনি ভগৱন্তৰ কৃপাত বাজ হয় সেইখিনিহে আমি ক'ম আৰু আমি ভাবে ক্ৰমান্বয়ে এনেকৈ একেৰাহে আহি আছিলোঁ যিখিনি এনেকৈ কীৰ্তন ঘোষাৰ যি প্ৰহ্লাদ চৰিতৰ পঞ্চম কীৰ্তনলৈকে এতিয়া আজি ষষ্ঠ কীৰ্তনৰ পৰা পুনৰ যেতিয়া সময় পাম তেতিয়া আপোনাৰ সবৰ ওচৰত আহিম আজি আমি ষষ্ঠ কীৰ্তন ভাগ লৈছোঁ আৰু কৃপা কৰিব যেন আপোনাৰ সবৰ ওচৰত আমি আগবাঢ়ি থাকিব পাৰোঁ কৃষ্ণ জয় গুৰু শংকৰ যিকি নহওক বাপ আই মাতৃ হওক আমি আগবাঢ়োঁ কৃষ্ণ ঘোষা ৰাম ৰাম মুকুন্দ ত্ৰাহি ত্ৰাহি গোবিন্দ ৰাম ৰাম মুকুন্দ ত্ৰাহি ত্ৰাহি গোবিন্দ ইয়াত ইমান সুন্দৰকৈ গুৰুজনাই উল্লেখ কৰিছে ৰাম ৰাম মুকুন্দ আৰু ত্ৰাহি ত্ৰাহি গোবিন্দ বুলি কৈছে এতিয়া আমি যিটো ৰাম ৰময়তি ৰাম গতিকে ৰমন কৰি আমি মনৰ পৰা ক্লমক দূৰ কৰি দিয়াৰ লগে লগে ৰাম হৈ যায় সেই ভাৱ আমি যেতিয়া পান কৰি লওঁ তেতিয়াহ'লে মুকুন্দ মনত আনন্দ হৈ যায় য'ত কুবিলাক দূৰ কৰি য'ত কি হয় মনত এতিয়া মাজত কুটো আঁতৰাই দিলে কি হৈ যায় আমাৰ মন্দ হৈ যায় আমাৰ যিটো মন্দৰ্ব পৰ্বত ঠিক তেনেকৈ আমাৰ মন আমাৰ এই মন গৰ্ভৰ পৰা কুটো আঁতৰি যাব কেতিয়া আঁতৰিব যেতিয়া আমি ৰাম নামত শৰণ ল'ম কিমান ধুনীয়া তাৎপৰ্য কৈছে যে এই কুভাৱটো আঁতৰাই পেলাই আমি কি কৰিব লাগিব মন মগজত সুন্দৰতা পবিত্ৰতা ভগৱন্তৰ নাম আমাৰ মন মগজলৈ বিৰাজ হ'ব যেতিয়া আমি ৰাম নামত শৰণ ল'ম আৰু সেইকাৰণে কৈছে যেতিয়া আমি ৰাম নামত শৰণ লওঁ ৰাম নামেৰে আমাৰ যেতিয়া এই যে আমি অহংকাৰৰূপী আমাৰ ভাৱবিলাক আছিল যে পৃথিৱীত আমি সকলোবিলাক মানে আমি ভগৱন্তৰ চৰণৰ ওচৰত আমি থিয় হৈ আছোঁ দুৱাৰমুখত থিয় হৈ আছোঁ বুলি আমাৰ যিটো অহংকাৰ সেই অহংকাৰ দৰ্প চুৰ হৈ গৈছে এতিয়া সেই জয় বিজয়ৰ দৰ্প চুৰ হৈ গৈছে তাৰপিছত ভগৱন্তক প্ৰাৰ্থনা কৰিছে সেই জয় বিজয় যেনেকৈ প্ৰাৰ্থনা কৰিছে সেই ভকতজনৰ অহংকাৰ তেতিয়াই গম পাই গ'ল যে ঈশ্বৰৰ যি প্ৰাপ্তি যিটো ঈশ্বৰ যিটো ভক্তি এই ভক্তিটো বৈষ্ণৱৰ দ্বাৰা স্থাপিত হৈছে চব তেওঁলোক ঠিক তেনেকৈ আমি বৈষ্ণৱৰ জ্ঞানৰ দ্বাৰাহে আমাৰ যেতিয়ালৈকে মনত বৈষ্ণৱী জ্ঞান নোসোমায় তেতিয়ালৈকে আমি যে ঈশ্বৰৰ অংশ পালোঁ বুলি আমাৰ অহংকাৰ হৈ থাকে যেতিয়া আমাৰ বৈষ্ণৱী জ্ঞান আহিব তেতিয়া আমাৰ এইবিলাক ভাগ নাহে এই ভাৱবিলাক আমালৈ প্ৰকট নহয় ইমান সুন্দৰকৈ এইখিনি কথা প্ৰকাশ কৰিছে এই যে চাৰি বৈষ্ণৱৰ হাও লগাৰ লগে লগে এই তিনিটা জন্মলৈ নামি আহিছে আমাৰ জীৱনৰ এই তিনিটা দেখিছেনে তিনিটা বস্তুত আমি আবদ্ধ হৈ আছোঁ সত ৰজ তম গতিকে আমাৰ ভাৱবিলাক চাওকচোন কেনেকৈ ৰাজসিক তামসিক সাত্বিক তিনিটা বস্তু নহয় জানো তাৰ পাছত পাৰ হ'লেহে আমি নিৰ্গুণ পাম ইমান ধুনীয়াকৈ তিনিটা আমি জন্মত আমি বেদনাত আমি সোমাবলৈ আদি দৈৱিক আদি ভৌতিক আৰু আধ্যাত্মিক এই তাপবিলাক আমি দূৰ কৰিব পাৰিব লাগিব এই তিনিটা জন্ম এইকেইটা আমাৰ মানে এই জন্মৰ মাজত আমি সকলোৱে জন্ম হৈছোঁ ইয়াৰ ভিতৰত জয় হ'ব লাগিব পৰাজয় হ'ব লাগিব জয় আৰু বিজয় হ'ব লাগিব সেইকাৰণে দুইজনৰ নাম জয় আৰু বিজয় মানে আদি দৈৱিক আদি ভৌতিক আৰু আধ্যাত্মিক তাপৰ ভিতৰত আমি জয় আৰু বিজয় হ'ব লাগিব জয় হ'ব লাগিব জয়ৰ পিছতহে বিজয় আমি সেইখিনি পাৰ হ'ব লাগিব তাৰপিছত আমি কি পাৰ হ'বলৈ কৈছে সত ৰজ তম তিনিটা তাপ তাৰপিছত আমাক কি কৈছে তিনি হুল গম পাইছেনে যমৰ তিনিটা দূত কিমান ধুনীয়াকৈ দেখুৱাইছে যে যমৰ তিনিটা দূত সেই তিনিটা উখুৰা মুখুৰা বিংকামোৱা গতিকে আমাৰ এই তিনিটা সুখমা ইঙলা পিঙলা এই তিনিটা এইবিলাক আমাৰ কি হ'ল সেইকাৰণে এই তিনি হুলক আমি পাৰ হ'ব লাগিব এই তিনিটা হুলক আমি তিনিটা জনম ৰূপেৰে আমাক দেখুৱাইছে এইখিনি আমাৰ ক'লৈকে থাকে এই তিনিটা জনমৰ যিটো শক্তি
যৌৱন কাললৈকে থাকে সেইকাৰণে কৈছে সত্য যুগত আমাৰ কোন আছিলে হিৰণ্যক্ষবীৰ আৰু হিৰণ্যকশিপুৰ জন্ম হ'ল তেতাৰ যুগত জন্ম হৈ গ'ল আমাৰ ৰাৱণ আৰু কুম্ভকৰ্ণৰ জন্ম হৈ গ'ল আৰু দ্বাপৰ যুগত শিশুপাল আৰু দন্তবক্ৰ জন্ম হৈছে ভাবক এই যিটো চৰিত্ৰ শিশুৰ যিটো চৰিত্ৰ সেইকাৰণে কৈছে যে আমাৰ শিশুৰ যিটো সুলভ যিটো চৰিত্ৰ যিবিলাক যৌৱনৰ কামুকতাৰ যিবিলাক ভাৱ সেইবিলাক এই ভাৱবিলাক যিবিলাক লৈছে যাৰ ভগৱন্তৰ লগত মিলন নহয় সেইকাৰণে দন্ত মানে বেকা দাঁত বক্ৰ মানে বেকা দাঁতৰ দৰে আমাৰ কেতিয়াও সমান নহয় মানে ভাৱনাবিলাক সমান নহয় কিন্তু যৌৱন কাললৈকে সেইকাৰণে যৌৱন কাললৈকে সেইখিনি আছে এই তিনিটা জন্ম পাৰ হয় কলিকালত হৰি নাম সমান হৈ গৈছে চব সমান আমাৰ এই যৌৱনৰ শক্তিবিলাক নিধন হৈ যাব এটা সময়ত নিধন হৈ যাব যৌৱনৰ শক্তি নাইকিয়া চব সমান কৰি পেলাব ভগৱন্তই যেতিয়া দেহৰ কলি যুগ আহিব তো ইমান ধুনীয়াকৈ আমাৰ সেইকাৰণে কৈছে যে আমি এই তত্ত্ব যিসকলে বুজি পালে তেওঁলোকৰ কাৰণে ভগৱন্তৰ নামত হে প্ৰভু ত্ৰাহি প্ৰভু ত্ৰাহি গোবিন্দ তুমিয়েই গম পাইছেনে গোবিন্দ গো মানে বেদ আনন্দ যিজনে বেদৰ আনন্দ উপভোগ কৰি আছে গোবিন্দ যাৰ দ্বাৰা আমি আনন্দ পাই আছোঁ সেইজনে আমাৰ হৃদয়ত সোমাই পেলাই আমাৰ শৰীৰৰূপী গো তেওঁ চলন কৰাই আছে চলাই আছে সেইকাৰণে কৈছে গোবিন্দ এই হৃদয়ত বাজ হৈ আমাৰ গুৰূপী জীৱনক আমাক কি কৈছে আনন্দ দি আছে সেইকাৰণে গোবিন্দ ভাবক কিমান তাৎপৰ্যকৈ এইখিনি কথা আমাক আগবঢ়ালে সেইখিনি এতিয়া এই তিনি বিজয়ে যেতিয়া চাৰিসিদ্ধৰ হাও লাগিছে তেওঁলোকে যেতিয়া জনম ল'বলৈ আহিব তাৰ আগত ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছে ৰাম ৰাম মুকুন্দ ত্ৰাহি গোবিন্দ এই কথাষাৰ দাঙি ধৰিছে কৃষ্ণ আহকচোন তাৰ পাছৰখিনি ঘোষা পদত আমাৰ শংকৰ গুৰুজনাই মহাপুৰুষজনাই কিনো দি গ'ল তোমাৰ বচন স্বামী নুবুজিলো কিছু আমি আপুনি ঈশ্বৰ হোয়া বোলা কৰিও দয়া হে প্ৰভু তোমাৰ মহিমা আমি বুজি নাপালোঁ সেইকাৰণে হে প্ৰভু তুমি আমাক দয়া কৰা আৰু হে প্ৰভু সেইকাৰণে কি কৈছে হে ঈশ্বৰ তুমি আমাক দয়া কৰা বুলি সেয়া প্ৰাৰ্থনা কৰি আছে জয় বিজয়ে ভাবকচোন এতিয়া কৈছে এই ৰাম ত্ৰিজগতে কৰে হেয় বোলা মোৰ বিপ্ৰদেৱ যত দেৱ দ্বিজ ভূমি সবাৰো দেৱতা তুমি ত্ৰিজগতে যি তোমাক প্ৰণাম কৰে তিনিখন জগত বুলি ক'লে স্বৰ্গ মৰ্ত্য পাতাল তিনি জগতত আমাৰ যিমানবিলাক দেৱতা আছে দেৱতা অসুৰ সকলোৰে যিজন গৰাকী সেইকাৰণে কৈছে যে তিনি জগতে যাক প্ৰণাম কৰে তিনি জগত ব্ৰহ্মা বিষ্ণু শিৱ তিনিওৱে যাক আৰাধনা কৰে সেইজন তিনি জগত মানে কৈছে নহয় আমাৰ সেইকাৰণে এই তিনি জগতে যাক আৰাধনা কৰে সেই নাৰায়ণ সেই কৃষ্ণক কি কৈছে সেই ত্ৰিজগতৰ প্ৰতি বুলি প্ৰাৰ্থনা কৰিছে সেইজনক এতিয়া কৈছে যে গতিকে যত দেৱ দ্বিজ ভূমি সকলো দেৱতাৰ যিজন তুমি গৰাকী সবাৰো দেৱৰো দেৱতা তুমি সবাৰো দেৱতা তুমি যে সকলোৰে তুমিয়ে দেৱতা সেই বুলি প্ৰাৰ্থনা কৰিছে চক আৰু তোমাৰ এই পৰম তত্ত্ব আমি বুজি পোৱা নাছিলোঁ বুলি কৈছে এই ৰাম ধৰ্মৰো পৰম গুইহ তুমি জগতৰে পূজ্য যাৰ ৰূপ সিয়ে ধৰি দুষ্টৰ মৃত্যু কতৰি ধৰ্মৰো তুমি গুৰিহ ধৰ্ম ইমান ধৰ্মৰ মাজতো তুমি এনেকুৱা এটা গুৰিহ তত্ত্ব যাক পটককৈ বিচাৰি নেবা আমি নাম লৈছোঁ এনে উদাহৰণ হিচাপে আমি নাম লৈ আছোঁ ভগৱানৰ নাম লৈ আছোঁ নাম মানে কি যদি প্ৰশ্ন কৰি দিয়ে বিমূঢ় হৈ যাওঁ নামৰ তত্ত্ব উলিয়াবলৈ গ'লে আমাৰ কিমান গুৰিহ হ'বলগীয়া হ'বলৈ কিন্তু আমি নাম হৰিনাম গ'লোঁ নামঘৰত গ'লোঁ বোলে নাম ল'লোঁ ভকতে কেৱল নাম লয় এতিয়া নামৰ গুৰিহ তত্ত্ব কি নাম মানে কি এবাৰ প্ৰশ্ন নিজক কৰি চাওক কিমান ডাঙৰ
কথা এইখিনি কথা কৈছে যে ধৰ্মৰো পৰমত গুৰিহ ধৰ্মৰ ভিতৰতো তুমি গুৰিহ ইমান তুমি ভিতৰুৱা কথা যে তুমি জগতৰে পূজ্য গোটেই জগতৰ তুমিয়ে পূজ্য যাৰ ৰূপ হিয়াত ধৰি যিজনক হিয়াত ধৰিলে কি হয় দুষ্ট সকলেও মৃত্যুক তৰিব পাৰিব মৃত্যুক তৰিবলৈ আমি জীয়াই থাকিলেই আমি জীয়াই আছোঁ আমাৰ শৰীৰে চালন কৰি আছে মানে আমি জীয়াই থকা নহয় যেতিয়ালৈকে পৃথিৱীৰ কাৰণে জগতৰ জীৱকুলৰ কাৰণে আমি বৈষ্ণৱী জ্ঞান প্ৰকাশ কৰোৱা নাই ঈশ্বৰৰ ওচৰত আমি প্ৰকাশ হ'লে বৈষ্ণৱী জ্ঞান প্ৰকাশ কৰিলেহে আমি জীয়াই থকা বুলি কওঁ যেতিয়ালৈকে আমাৰ মাজলৈ নাহে তেতিয়ালৈকে আমি মৰা এয়া কৈছে কি যে সেই দুষ্টসকলৰ হৃদয়ত তুমি বাস কৰি যদি চিনি পায় সেই দুষ্টসকলেও যদি তোমাক হৃদয়ত চিনি পায় তেনেহ'লে তেওঁ মৃত্যুক তৰিব বুলি কৈছে যেতিয়ালৈকে চিনি নাপায় তেতিয়ালৈকে তেওঁ তৰিব নোৱাৰে সেইকাৰণে আমি কৈছে হৃদয়ৰ ভিতৰত থকা গুৰিহৰো গুৰিহ পৰমানন্দ ঈশ্বৰ কৃষ্ণক যদি চিনি পাওঁ তেনেহ'লে আমি মৃত্যুক তৰিব পাৰি বুলি কৈছে আকৌ আমাক দ্বিতীয়কৈ সেই মৃত্যুঞ্জয় মন্দিৰ আমাক নালাগে মন আৰু দীৰ আমাৰ মনৰ ভিতৰত যি আত্মা তত্ত্বত ঈশ্বৰ কৃষ্ণক বহুৱাই কৃষ্ণ তত্ত্ব ভৌতিক কৃষ্ণৰ তত্ত্ব গুৰিহৰো গুৰিহ তত্ত্ব যদি আমি বহুৱাই লৈ আমি দুষ্টৰ মানে মলমতিত যিটো মানে কলুষিত ভাৱ এইবিলাক দূৰ যদি কৰি দিওঁ আমি নিজেই এই সংসাৰত মৃত্যু তৰিব পাৰিম বুলি কৈছে গতিকে মৃত্যু তৰিব পাৰি বুলি ইমান সুন্দৰকৈ ক'লে যে সেই জয় বিজয় প্ৰাৰ্থনা কৰিছে যক ইমান ধুনীয়াকৈ এই ৰাম তাংকোৱা নকৰে দয়া কোনে বুজিবে ক মায়া মান্য কৰি ব্ৰাহ্মণক শিক্ষা দিয়া হ আমাই নক সেইকাৰণে কৈছে যে সেইকাৰণে তাংক আনে কৰে দয়া সেইকাৰণে সেইসকলে আপোনাৰ প্ৰতি দয়া প্ৰাৰ্থনা কৰে আৰু কৈছে কোনেনো বুজিব হে প্ৰভু তোমাৰ মায়া সেইকাৰণে তোমাৰ মায়া পটককৈ বুজি নাপায় সেই ভকতেহে বুজি পায় ভকতেহে তোমাৰ মায়া তোমাৰ চৰণ বুজি পায় সেইটো কৈছে যে আৰু সামান্য কৰি ব্ৰাহ্মণক ব্ৰহ্ম জ্ঞান আহৰণ কৰাজনক ব্ৰাহ্মণক কি কৈছে শিক্ষা দিয়া হে প্ৰভু তুমি শিক্ষা দিয়া সেইকাৰণে আমি ঈশ্বৰৰ পৰম তত্ত্ব ঈশ্বৰৰ গুণানুকীৰ্তনৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব আৰু ঈশ্বৰৰ ওচৰত আমি বিচাৰিব লাগিব সেইকাৰণে আমি যেতিয়ালৈকে নিবিচাৰোঁ তেতিয়ালৈকে আমাৰ জীৱনলৈ এনেকৈয়ে থাকিব আমি বিচাৰিব লাগিব যে পৰম বৈষ্ণৱ কোনজন ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ আমাক গুণানুকীৰ্তনৰ কথা আমাক আগবঢ়াব সেইজনৰ ওচৰত আমি শৰণাপন্ন হ'ব লাগিব শৰণাচাৰ্যৰ ওচৰত যাব লাগিব গুৰুৰ ওচৰত যাব লাগিব তেওঁ আমাক দেখুৱাব যে আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে আমাক কি দেখুৱালে যে পৰম পুৰুষ পুৰাতন পাপী পাৱনৰ ঈশ্বৰ দেৱ ব্ৰহ্মাৰুদ্ৰ আদি হব দিক পালকো যাকো কৰণিত চৰণহি হেৱ সেই শংকৰ গুৰুজনে আমাক দেখুৱালে যে ঈশ্বৰ পৰমানন্দ ঈশ্বৰ কৃষ্ণ হৈছে যে দেৱতাৰ দুৰ্লভ সেইজনেই হৈছে ঈশ্বৰ কৃষ্ণ দেৱতাৰো দেৱতা সেইকাৰণে পৰম পুৰুষ পুৰাতন পাপী পাৱন ঈশ্বৰ দেৱ ব্ৰহ্মা ৰুদ্ৰ আদি হ'ব দিক পালক ব্ৰহ্মা ৰুদ্ৰ আদি হ'ব সকলোকে যিজনে পালন কৰে সেই ঈশ্বৰ দেৱাদিদেৱ কৃষ্ণৰ কথা ক'লে যে সেইজনৰ ওচৰত আমাক শংকৰ গুৰুজনাই দেখুৱাই দিলে সেইকাৰণে শংকৰেখে শুদ্ধমত প্ৰচাৰিলা ভক্তিৰ ধৰ্ম শংকৰদেৱে শুদ্ধমতে ভক্তি ধৰ্ম প্ৰচাৰ কৰে তাংক এৰি কি কাৰণে বোলৈও আনক গুৰু সেইজনক এৰি পেলাই আকৌ আনক গুৰু বোলে কিনো লোকচক যে সেইজন কিমান মানে মূৰ্খমতী সেইজনক তো মাধৱ পুৰুষে আমাক কৈছে যে শংকৰে শুদ্ধমত শংকৰে চেদি আমাক কি দিলে শুদ্ধ ভক্তিৰ তত্ত্ব দিলে আৰু আমি সেইজনক এৰি পেলাই এই মলমতী মনুষ্যই বিভিন্ন ধৰণৰ গুৰু ভজি আছোঁ ভাৰতবৰ্ষে আছে অনেক দোকানী নাজানি নিচিনিলে হ'ব লাগিব বিঘিনি গতিকে আমাৰ বিঘিনি লাগি আছে এই ভাৰত ভূমিত আৰু এটা কথা হে প্ৰভু বাপ আই মাতৃ হওক এই যে যিজন গুৰুৱে শিষ্যসকলক নিজেও খালত পৰে আৰু শিষ্যসকলকো খালত পেলোৱায় সেইজন গুৰুৰ দ্বিতীয় জন্ম কি হয় এজোপা ডাঙৰ বৃক্ষ হৈ জন্ম হ'ব আৰু তেখেতৰ মৃত্যু নহ'ব আৰু সেই বৃক্ষ হৈ যেতিয়া জন্ম হ'ব তেওঁৰ মূৰত সেই শিষ্যসকলে
মল ত্যাগ কৰিব সেই বৃক্ষজোপাৰ যদি কাঠ কাটি নিয়ে তেনেহ'লে উই হিচাপে শিষ্যসকলে খুলি খুলি খাব যদি সেই বৃক্ষৰ যদি নাও বনাই লয় তেনেহ'লে নাৱত কি হ'ব কেলেৰুৱা কুঞ্জেলুকা ইত্যাদি হৈ সেই নাওখনত বহিব কাঠখনত গতিকে সেইজন গুৰুৱে যিজন নিজেই অন্ধ হৈ শিষ্যক যদি অন্ধত পেলায় সেইকাৰণে আমি চাব লাগিব কলিকালত আমি কেনেকৈ আমি ঈশ্বৰ কৃষ্ণক পাম এই কলিকালত কৈছে বুদ্ধ অৱতাৰে বেদ পন্থ কৰি চন্ন বামানয় শাস্ত্ৰমহী আছে সৰ্বজন গতিকে কলিকালত বুদ্ধ অৱতাৰ বুদ্ধ মানে হ'ল জ্ঞান গতিকে এই পৃথিৱীত যিমানবিলাক এই কলিযুগত জ্ঞানী মহৎ পুৰুষবিলাক জন্ম হৈছে সকলোৱে ঈশ্বৰৰ অংশ ঈশ্বৰৰ এটি অংশ অৱতাৰ বুলি কৈছে সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কথাষাৰ তত্ত্ব নিজেই স্বয়ং ঈশ্বৰ হৈও ঈশ্বৰৰ অংশ বুলি মাধৱদেৱক ক'বলৈ ক'লে যে কলিকালত বুদ্ধ অৱতাৰ বুদ্ধ মানে কি জ্ঞানৰ অৱতাৰ জ্ঞানীসকলে ধৰিব প্ৰত্যেকজন যিমানজন জ্ঞানী এই পৃথিৱীত জন্ম হৈ সমাজ ধৰিছে প্ৰত্যেকেই ঈশ্বৰৰ অংশ সেইকাৰণে প্ৰতিজন কোনো এজন ঈশ্বৰৰ অংশৰ বাহিৰৰ নহয় জ্ঞানীজন কোনো এজন ঈশ্বৰৰ অংশৰ বাহিৰৰ নহয় প্ৰত্যেকে ঈশ্বৰৰ অংশ সেইকাৰণে প্ৰত্যেকে নিজক ঈশ্বৰৰ লগত তুলনা কৰে সেইসকলক ঈশ্বৰৰ লগত গুৰুক ঈশ্বৰৰ লগত তুলনা কৰিলে কলিকালত গতিকে আমি এই কলিকালত যিসকলে এনেকৈ ধৰিছে প্ৰত্যেকে ঈশ্বৰৰ অংশ হয় আৰু এনেকৈ কৃষ্ণই দেখুৱাইছে যে সেই অৰ্জুন চোৱা মহাভাৰতৰ যুদ্ধত ময়ে কৰ্ণ ময়ে সকলো ময়ে গতিকে যিজন এই সংসাৰত যিজন ভণ্ডকী গুৰু হৈছে তেওঁ কৃষ্ণই কাৰণ লোকসকলক কলিকালত নিৰাময় কৰিব লাগিব আৰু সেইকাৰণে কৈছে বুদ্ধ অৱতাৰ জ্ঞানৰ অৱতাৰ গতিকে এই সময়ত যিমানবিলাক জ্ঞানী লোক জন্ম হৈছে প্ৰত্যেকে কৃষ্ণৰ অংশ অৱতাৰ বুলি কৈছে শ্ৰীমন্ত শংকৰদেৱে হওক শ্ৰী চৈতন্য হওক আমাৰ বুদ্ধদেৱে হওক আমাৰ হজৰত মহম্মদে হওক আমাৰ যীশুৱে হওক সকলো ঈশ্বৰৰ অংশ অৱতাৰ গতিকে যিমানে সেইকাৰণে চাই বাবাই হওক যিকোনো এতিয়া মানে এই কলিকালত যিমানখিনি জন্ম হৈছে এই বুদ্ধ অৱতাৰে ধাৰণ কৰি সকলোৱে এই সমাজ ধৰি ৰাখিছে সেইসকলকে ঈশ্বৰৰ অংশ অৱতাৰ বুলি কোৱা হৈছে প্ৰত্যেকজনেই বুদ্ধ আৰু এই কলি যুগ পাৰ হোৱাৰ পাছতহে কল্কি অৱতাৰ ধাৰণ হ'ব এতিয়ালৈকে কল্কি অৱতাৰ ধাৰণ হোৱা নাই গতিকে কল্কি অৱতাৰৰ সময় কোনখিনি কেতিয়া হ'ব এজন মানুহৰ মৃত্যুৰ সময়ৰ কেতিয়া আহিব কল্কিয়ে কেনেকৈ মাৰিব এইবিলাক আপোনাৰ যিমানবিলাক মেচিন আছে এই শৰীৰৰ অংশৰ প্ৰত্যেকটো মেচিনে কাম নকৰা হ'ব সময়ত অৱতাৰ আহিব ঈশ্বৰৰ আৰু তেতিয়া সত্য মুখেদি বাস কৰিবই লাগিব কলিৰ শেষত সত্য প্ৰৱৰ্তাইবা পাছে কৈ থৈছে গতিকে এফালৰ পৰা এই শৰীৰৰ মেচিন ভৰি দুখনো আমাৰ এটি অংশ এইকেইটাও কাম নকৰা হ'ব লাখতি ল'ব লাগিব হাতেৰে কাম নকৰা হ'ব কাণেৰে নুশুনা হ'ব এই মেচিনবিলাকে কাম নকৰিব এই মুখৰূপী মেচিনে কাম নকৰিব এতিয়া আমি স্পষ্ট কথা কৈ আছোঁ যৌৱন কালত বৃদ্ধকালত আমি স্পষ্ট ক'ব পাৰিম নেকি নোৱাৰোঁ দন্ত হেৰাই যাব গতিকে এতিয়া সময় থাকোঁতে আমি ঈশ্বৰৰ নাম ল'ব লাগিব সময় থাকোঁতে গোটোৱা গোলাপ কলি থাকোঁতে সময় হওক এই সময়ৰ সোঁত বলি যায় গতিকে এই সময়তে আমি ঈশ্বৰৰ নাম গোটাব লাগিব নহ'লে আমি সেই সময়ত কেনেকৈ ঈশ্বৰৰ লগত বিলীন হ'ম সেই তত্ত্ব আমি নাজানিম এই সূক্ষ্মৰূপী আমাৰ মেচিন গুচি যাব গতিকে এইবিলাক কেতিয়া সা সৰঞ্জাম আমাক ভগৱন্তই লগাই দিছে ইয়াত তাৰ ভিতৰত তেওঁ বহি আছে যেতিয়া এই মেচিনবিলাকৰ কাম নাইকিয়া হ'ব গুচি যাব গতিকে কল্কি অৱতাৰ তাৰ কল্কি এফালৰ পৰা কাটি মাৰি মেলচ কৰিব বুন্দা মাৰে এফালৰ পৰা আপোনাৰ শৰীৰৰ অংশ যাব ইটো অংশ যাব ইটো অংশ যাব এইটো হৈছে দেহ মাৰ্গত ঠিক তেনেকৈ বাহ্যিকত মাৰ্গতো ঠিক তেনেকৈ একোটা ঈশ্বৰৰ মেচিনেৰী যুগ আহিব মেচিনেৰী মাজত কাজিয়া লাগিব মেচিনৰ মাজত যুদ্ধ হ'ব মেচিনৰ মাজত হৈ আছে আৰু এতিয়া বুদ্ধ অৱতাৰ হৈ আছে পাছত আৰু কটা মৰা হ'ব এইখিনি আহি আছে যে কল্কি অৱতাৰ তেতিয়াই ঈশ্বৰ আহিব এইখিনি কথা আগবঢ়াই আছে আগৰ পৰাই আৰু চাওক ইমান ধুনীয়াকৈ আমাক কি কৈছে ব্ৰাহ্মণক সামান্য জ্ঞান গতিকে ঈশ্বৰেহে এইখিনি জ্ঞান দিব যদি আমি ঈশ্বৰত শৰণ লওঁ আৰু ঈশ্বৰত শৰণ লোৱাৰ লগে লগে আমাৰ এইবিলাক ভাৱ আঁতৰি যাব গতিকে ঈশ্বৰত শৰণ লোৱাজন প্ৰত্যেকজনে কি হয় শুদ্ধ ভকত হোৱাৰ লগে লগে কি হয় তেওঁ সত্য যুগত প্ৰৱেশ কৰি যায় সেইকাৰণে একোজন ভকত সত্য যুগৰ পৰা তেতাৰ যুগৰ পৰা কলি যুগলৈকে জীয়াই আছে একোজন ভকত তেওঁ অহা যোৱা কৰিব পাৰে সত্য যুগলৈও যাব পাৰে তেতাৰ যুগলৈও যাব পাৰে কলি যুগলৈও যাব পাৰে একোজন ভকতে আনে নোৱাৰে
গতিকে আমি ঈশ্বৰৰ শৰণ ল'লেহে এই তত্ত্বটো বুজি পাম আমি কেনেকৈ সত্য যুগৰ পৰা কলি যুগলৈ অহা যোৱা হৈ থাকে এইখিনি বহুত গুহ্য তত্ত্ব সেইকাৰণে কৈছে ঈশ্বৰৰ নামৰ তত্ত্বও গুহ্য তত্ত্ব বুলি ক'লে এই ৰাম ধৰ্মপথ ৰক্ষা কৰি সৃষ্টি প্ৰৱৰ্তায়া হৰি তজু পাৰি খদ তাংকু সাপু মুনি হুই আৰু এই চাৰি সিদ্ধও ভগৱন্তৰে অংশ ভাবকচোন বৈষ্ণৱ গতিকে এই মুনি হৈও ভগৱন্তই এক প্ৰকাৰে চাৰিজন ভগৱন্তই মুনি ভগৱন্তৰে অংশ অৱতাৰ আৰু ভগৱন্তই মুনি হৈ আহি এই জয় বিজয় খাও দিয়া ভাবক কেনেকৈ মুনিসকলৰ মানসিকতাত তেওঁ বিৰাজ হ'ল তেতিয়া কৈছে নহয় মুনি হৈ আহি মই হাও দি দিলোঁ অহংকাৰ যেতিয়া সোমাই গৈছে তো সেই তিনিটা জন্মৰ কথা দেখাইছে তিনিটা বস্তু আমাক দি দিছে গতিকে স্বৰ্গ মৰ্ত্য পাতাল তিনিটা বলি ৰজাই তিনিটাই বস্তুৱেই অৰ্পণ কৰিছে গতিকে আমিও এই তিনিটা বস্তু সত্য সূচক ক্ষমা এইবিলাক বস্তু আমি আনি আমি কি কৰিব লাগিব এই তিনিটা বস্তু অৰ্পণ কৰিব লাগিব কাম ক্ৰোধ লোভ মোহ অৰ্পণ কৰি দিব লাগিব আমি অৰ্পণ কৰি দিব লাগিব ভগৱন্তৰ ওচৰত যে আদিদৌবিক আদিভৌতিক আধ্যাত্মিক এই তিনি তাপক ভগৱন্তক অৰ্পণ কৰি দিলেহে আমি এই তিনি তাপ জয় কৰিব পাৰিম নহ'লে আমি জয় কৰিব নোৱাৰিম এই তিনি তাপ সংসাৰৰ ব্যাধিয়ে আমাক চুবই চুব গতিকে এই সকলোবোৰ ভগৱন্তক অৰ্পণ কৰি দিয়ক দেখিব একো নাই ইমানখিনি কথা কৈছে যে সেইফালেও মুনি হৈ হাও দিছে কৰিলো দাৰুণ পাপ দণ্ডিও জগত বাপ এহি বুলি মৌন ভৈলা মাধৱে বুলিবেলুইলা আৰু এনেকৈ মৌন হৈ মাধৱে ক'বলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকে দণ্ডৱতে পৰি ভগৱন্তৰ ওচৰত পৰি পেলাই যেতিয়া সেৱা কাঢ়িছে আৰু মৌন হ'ল তেতিয়া ভগৱন্তই ক'বলৈ আৰম্ভ কৰিছে মুনিগণ এৰা তাপ আমি খেদি আইলো সাপ এই মুনিগণ এইখিনি চব তাপ বাদ দিয়া এই তিনিটা তাপৰ কথা তিনিটা তাপ বাদ দিয়া এইবোৰ এৰা এই তাপবিলাক এৰা এই কাজিয়া পেচাল এইবিলাক এৰা ঘৰুৱা জঞ্জাল এৰি দিয়া এইবিলাক চব ময়ে কৰিলোঁ যে বৈৰভাৱে চিন্তি মোক দুনাই পাইবে এহি লোক আমি এই তিনিটা বস্তু যে ত্যাগ কৰিলে ভগৱন্তৰ ওচৰত পাম গতিকে আমি অৰ্পণ কৰি দিব লাগিব নহ'লে ভগৱন্তক নোপোৱা এই তাপ উখুৰা মুখুৰা বেংকা মোৱা তিনিটা দুধ দেখাইছে যে আমি এইখিনি অৰ্পণ কৰিব লাগিব বলি ৰজাই তিনি পদ অৰ্পণ কৰিলে ঠিক তেনেকৈ এই তিনিটা বস্তু আমি এৰিব লাগিব ভগৱন্ত সত ৰজ তম তিনিটা বস্তু আমি ভগৱন্তক অৰ্পণ কৰি দিলে আমি ভগৱন্তৰ চৰণত পাম সেইকাৰণে সত ৰজ তম তিনিটা বস্তু এৰিছে তিনিটা সময়ত এৰিছে এৰি শেষ হোৱাৰ লগে লগে কলি যুগত আমাৰ এই সত ৰজ তম তিনিটা বস্তু কলি যুগত নাথাকে থাকিব কেতিয়া সৰু শিশুটো থাকে কেতিয়া আমাৰ কৈশোৰত যৌৱনত এইকেইটা বস্তু আমাৰ থাকে সত ৰজ তপ এই তম এইকেইটা ভাৱ কিন্তু কলিকালত এইকেইটা ভাৱ নাই কতই শেষত এনেকুৱা পালে খাম নাপালে নাই আৰু দিলে ল'ৰা বোৱাৰীয়ে দিলে খাম নিদিলে নাই নিজে কৰিব নোৱাৰা হৈ যাব তেতিয়া এই শক্তি থাকিব হালা কৰিলে ভাবক এই তাপৰ জঞ্জালৰ শক্তি বেদনাৰ মাজতো এই শিশুৰ পৰাহে লৈ আহিছে গতিকে সেইকাৰণে কৈছে সেই সময়ৰ পৰা হিৰণ্যকশিপুৰ হিৰণ্যক্ষবীৰৰ এই কাহিনী কৈছে কি সত্য যুগত আছে তেতাৰ যুগত আছে দাপৰ যুগত আছে তিনিটা আমাৰ সেইখিনি শেষ হোৱাৰ লগে লগে কলি যুগত আমি কি হ'ল চব শেষ হৈ যাব এই তাপবিলাক নাইকিয়া হৈ যাব তিনিটা শক্তি নাইকিয়া হ'ব ইঙলা পিঙলা সুষমাৰ শক্তি নাইকিয়া হৈ যাব হ'ব থাকিব জানো ইঙলা পিঙলা সুষমাৰ শক্তি বৃদ্ধকালত নাথাকে এইখিনি কৈছে যে সেইকাৰণে বৃদ্ধকাল নেদেখালে যে দ্বাপৰ কালতেই তেওঁলোকৰ জন্ম শেষ দ্বাপৰ কালত দেখিছেনে তাৎপৰ্যটো কেনেকৈ দি আছে
সেইকাৰণে এইখিনি হাও মই দিয়ালোঁ, তোমালোকে এই তাপটো চিন্তা নকৰিবা, তোমালোকৰ থ্ৰুৱেদি ময়ে দিছোঁ বুলি ক'লে ভগৱান। আকৌ সেই তেনেকৈ বৈৰভাৱে মোক অৰ্পণ কৰি আৰু বৈৰভাৱে মোৰ ওচৰত পাবহি বুলি ভগৱন্তই ক'লে। বোলো মহামন তুষ্টি শুনি চাৰি সিদ্ধে উঠি মাধৱ পদখিনী প্ৰণামিয়া বাৰতিনি, আৰু ভগৱন্তক 3 বাৰ প্ৰণাম কৰিছে অৰ্পণ কৰি। ভাবক, আমিও সেই তেনেকৈ 3 বাৰ প্ৰণাম কৈছে নহয়, সত্যে সত্যে পখিলো হৰণ, এতিয়া 3 সত্যক আমি খাব লগা হৈছে। তো এয়াই বৈষ্ণৱ কিজনেও কি হয় 3 সত্য বাৰ প্ৰণাম কৰিছে ভগৱন্ত। নাই 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 3 বাৰ আমাৰ পৰমগুৰু কেইটা শব্দ দিলে 3 বাৰ নামত। তো নামত হৰণ আমাৰ কেইবাৰ 3 বাৰ দিছে, গতিকে নাই 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 3 সত্য আমাক খুৱাইছে ভগৱন্ত। গতিকে আমি 3 সত্য খোৱাৰ পাছত আমি জানো এইবোৰ এৰি পেলাই আকৌ সেইটো কৰ্ম কৰিবলৈ যাব লাগেনে? মায়া কৰ্মত লিপ্ত হ'বলৈ আমি 3 সত্যবাৰ খালোঁ। কি খালোঁ? ঈশ্বৰৰ ওচৰত আমি অৰ্পণ হৈছোঁ আৰু কৈছোঁ যে 3 সত্যবাৰ আমি ভগৱন্তৰ ওচৰত সেৱা ধৰি কচম খোৱাৰ পিছত আমি কি কৰোঁ? আকৌ গৈ পেলাই ঈশ্বৰৰ গুণানুকীৰ্তনৰ পৰা আঁতৰি আমি বিভিন্ন ধৰণৰ কাৰ্যকৰ্মত আমি লিপ্ত হ'বলৈ যাওঁ। আমি তেতিয়াই সত্য হিচাপে খালোঁ যে জীৱ জগতৰ প্ৰতি আমি দয়া হ'ম, আমি সকলো জীৱকে প্ৰেম কৰিম, জিভাইৰে শুদ্ধ মাত ল'ম। শৰণ এনেই নহয় নহয়, যিদিনা ঈশ্বৰত শৰণ লোৱা মানে কি? জিভাইৰে শুদ্ধ মাত ল'ম। শৰণ ল'লে ল'লে ওলাই আহি আকৌ উভত মাত মাতিয়ে দিলে, শৰণ হৈ থাকিলে নেকি জিভাখনত? আমি ঈশ্বৰত শৰণ লোৱাৰ পিছত সেইখিনি থাকিব জানো? যদি উভত মাত যদি বাজেই হৈ গ'ল তেনেহ'লে শৰণ এনেই নামতহে শৰণ ল'লে, কেৱল নামত কেৱল শৰণ লয়, বচনে চিত্ত আন দেৱক ভজয়ে, এই তেনেকুৱাহে হৈ আছে এতিয়াও। আমি নামত শৰণ লোৱাৰ লগে লগে আমি 3 সত্যবাৰ খালোঁ। আমি যেতিয়া এজন পুলিচ চাকৰি কৰাৰ পিছত তেওঁ সত্য যেতিয়া খালে, তেওঁ কি কৰিলে? সম্পূৰ্ণ আঙুলি চাপ দি দিলে। দি দিয়াৰ পিছত তেওঁ যে সম্পূৰ্ণ নিজক অৰ্পণ কৰি দিছে যে আমি দেশৰ হকে কাম কৰিম, তাৰপিছত জানো এৰি গ'লে হ'ব জানো? তাৰপিছত জানো তেওঁ হেৰি কৰিলে হ'ব জানো যে আৰক্ষী অনুযায়ী তেওঁ যদি কাম নকৰে? ভাবকচোন। সেইটো কাৰণে কৈছে কি আমি সেইখিনি কৰ্ম কৰিব লাগিব। আমি ভগৱন্তৰ ওচৰত আমি অৰ্পণ কৰি দিলোঁ নিজক 3 সত্যবাৰ খাই পেলাই, তাৰপিছত আমি ভগৱন্ত কৰ্ম নকৰি পেলাই আকৌ আমি কি কৰিলোঁ? বচনে কেৱল শৰণ লৈ চিত্তে আন দেৱতা ভজি দিলোঁ। তো আমাৰ এইটো কেতিয়াও কদাচিতো ভগৱন্তই তাক গ্ৰহণ নকৰে বুলি কৈছে। হেলয়া তান্তে অনুমতি আশাকে কৰিলা গতি, বৈষ্ণৱৰ শ্ৰীকচাই মনে প্ৰশংসন্তে যায়। আৰু এই বৈষ্ণৱৰ প্ৰশংসা শুনি বৈষ্ণৱ যেতিয়া গুচি গৈছে, ঈশ্বৰে আৰু তেওঁলোকৰ কথা প্ৰশংসা কৰি আছে যে ভগৱন্তইও সেই বৈষ্ণৱৰ কথা প্ৰশংসা কৰি হাঁহি থাকে গোলক ধামত, আৰু লক্ষীক লগত লৈ পেলাই আনন্দৰে কথা পাতি থাকে। এইবাৰ নাৰদে এনেকুৱা কৰিছে, আমুকে আমুকটো কৰিছে, এনেকুৱা কৰিছে, মোৰ ভকতে এনেকুৱা কৰিছে, তেওঁ আলোচনা কৰি থাকে। ভগৱন্তই আলোচনা কৰে, সেইকাৰণে বৈষ্ণৱ হ'বলৈ কৈছে, তেওঁ ভগৱন্তৰ নাম গুণ আমাক গাবলৈ কৈছে। আকৌ যে কৃষ্ণৰ কিং কৰে ভনে শুনিও ক সৰ্বজনে, অন্তকে পাইলে কপাৰ ৰাম হৰি বুলি তাৰ হৰি ৰাম 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 কৃষ্ণ। জয় গুৰু শংকৰ। সেই বাপাই মাতৃ হওক, আজি 6ষ্ঠ কীৰ্তন ইমানতে শেষ কৰিলোঁ। আপোনাৰ সবৰ ওচৰত পুনৰ সময় পালে 7ম কীৰ্তনৰ বাবেও আগবাঢ়ি আহিম। কৃষ্ণ। জয় গুৰু শংকৰ। কৃষ্ণ। শুভৰাত্ৰি। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ।